ফ্ৰেণ্ডছ এণ্ড ষ্টুডেণ্টছ পোনপ্ৰথমতে মই ৰাও ইংলিছ লাৰ্ণিং একাডেমীলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি মই আন এটি খুবেই গুৰুত্বপূৰ্ণ ভিডিঅ' লৈ আহিছোঁ। এই ভিডিঅ'টো বিশেষকৈ যিসকল কেণ্ডিডেটে আজিৰ অৰ্থাৎ 12 ফেব্ৰুৱাৰীৰ HSC ছেকেণ্ড ইয়াৰৰ যিসকল কেণ্ডিডেটে ইংলিছ এক্সাম দিছে তেওঁলোকৰ বাবে খুবেই গুৰুত্বপূৰ্ণ হ'ব। আজিৰ ভিডিঅ'টোত মই গ্ৰামাৰ ছেকশ্যনৰ কুৱেশ্যন এনচাৰখিনি ছল্ভ কৰিবলৈ যত্ন কৰিম। So let's start the video. Five number दिया से narration change the form of narration of any two of the following sentences 2 into 2 তিনিটা দিয়া আছে তাৰ ভিতৰত দুটা কৰিব লাগিব আৰু narrationত সাধাৰণতে কোশ্চেনটো যদি ডাইৰেক্ট নেৰেশ্যন থাকে ইনডাইৰেক্ট নেৰেশ্যন কৰিব লাগিব ইনডাইৰেক্ট নেৰেশ্যন থাকিলে ডাইৰেক্ট নেৰেশ্যন কৰিব লাগিব সো এ নম্বৰ চাওক এ নম্বৰ দিয়া আছে A number दिया से Emma will say it, my children, this is the last lesson I shall give you. The order has come from Berlin to teach only German in the schools of Alsace and Lorraine. So এটো ডাইৰেক্ট নেৰেশ্যন আছে এটো ইনডাইৰেক্ট নেৰেশ্যনত কৰিলে assertive sentence যেটো আছে এটো কি হ'ব এটো মই কৰি ৰাখিছো যেটো নহলে ভিডিওটো বহুত দীঘলীয়া হ'ব It over Emmanuel told his children that was the last lesson he would give them. Full stop. He also told that the order had come from Berlin to teach only German in the schools of Alsace and Lorraine. So, it's a B number le aisu. B number diya se Aditi asked Raju if his sister was at home. Raju replied that she was not. She had gone shopping with their mother. Edu indirect narration আছে edu direct narration কৰিব লাগিব so ইয়াত দুটা সেন্টেন্সৰ ইনডাইৰেক্ট নেৰেশ্যন আছে প্ৰথমটো আছে ইন্টাৰগেটিভ সেন্টেন্স তাৰ পিছৰটো আছে assertive sentence so এইটো ডাইৰেক্ট নেৰেশ্যন কৰিলে হ'ব অদিতি say to Raju is Raju তাৰ পিছত কমা দিব লাগিব তাৰ পিছত ইনভাৰ্টেড কমা স্টাৰ্ট কৰিব লাগিব is your sister at home দি কোশ্চেন মাৰ্ক দিব লাগিব তাৰ পিছত ইনভাৰ্ট কমা ক্লোজ কৰিব লাগিব তাৰ পিছত Raju replied তাৰ পিছত কমা দিব লাগিব ইনভাৰ্টেড কমা স্টাৰ্ট কৰিব লাগিব she is not তাৰ পিছত ফুল ষ্টপ দিব লাগিব she has gone shopping with our mother দি ফুল ষ্টপ ইনভাৰ্ট কমা ক্লোজ কৰিব লাগিব Next, C number is C number दिया से he said to me, how long will you stay here? I replied that I would stay for a long. So, ইয়াতো দুটা আছে এটা ডাইৰেক্ট আছে আৰু এটা ইনডাইৰেক্ট আছে so ডাইৰেক্ট টু ইনডাইৰেক্ট কৰিব লাগিব আৰু ইনডাইৰেক্ট টু ডাইৰেক্ট কৰিব লাগিব প্ৰথমটো ইন্টাৰগেটিভ সেন্টেন্সৰ আছে Raju said to me এটো Raju asked me তাৰ পিছত how long will you stay here এটো how long I would stay here থাকিলে দিয়া হয় তাৰ পিছত ফুল ষ্টপ দিব লাগিব তাৰ পিছত এইখিনি ইনডাইৰেক্ট নেৰেশ্যন আছে এইখিনি ডাইৰেক্ট কৰিব লাগিব I replied that I would stay for a long এটো হ'ব I replied তাৰ পিছত কমা ইনভাৰ্ট কমা start I shall stay for a long নহয় for a week I shall stay for a week ইয়াতো কি হ'ব for a week দি ফুল ষ্টপ ইনভাৰ্ট কমা ক্লোজ কৰিব লাগিব so এয়া আছিল আজি নেৰেশ্যন so নেৰেশ্যন কাৰ কেইটা কাৰেক্ট হ'ল কমেন্ট সেকশনত কমেন্ট কৰি জনাব এতিয়া নেক্সট আইছো ভয়েস 7 number change the voice of any three of the following sentences voice তো একে যদি active voice থাকে তেন্তে passive voice কৰিব লাগিব passive voice থাকিলে active voice কৰিব লাগিব a number active voice দিয়া আছে present indefinite tense she likes sweets it over sweets are liked by her তাৰ পিছত b number দিয়া আছে the man narrated me a story এটো past indefinite tenser double object বা written object থকা বাক্য আছে so এটো দুটা ভিতৰত যেকোনো এটা object subject হিচাপে ললে হ'ব me এটা object আছে a story এটা object আছে so me যদি subject হিচাপে লোৱা হয় তেন্তে কি হ'ব I was narrated তাৰ পিছত যেটো object বাকি থাকিলে এটো লিখিব লাগিব a story by the man নাইবা এনেকৈ কৰিলে হ'ল a story was narrated me by the man এনেকৈ লিখলো হ'ব next আইছো
চি নম্বৰ লৈ হু উইল বেল দ্য কেট এইটো যেতিয়া পেচিভ ভইচ কৰা হ'ব তেতিয়া কি হ'ব বাই হোম উইল দ্য কেট বি বেল্ট দি কুৱেশ্যন মাৰ্ক দিব লাগিব তাৰপিছত ডি নম্বৰ ডোণ্ট স্প্ৰেড দ্য ৰিউমাৰ ইম্পাৰেটিভ চেণ্টেন্স এইটো যেতিয়া পেচিভ ভইচ কৰা হ'ব তেতিয়া চেণ্টেন্সটোৰ আগত ইউ আৰ আস্কড নাইবা টল্ড ব্যৱহাৰ কৰিব লাগিব তাৰপিছত ডু নটৰ ঠাইত নটটো ব্যৱহাৰ কৰি বাকীখিনি লিখিলে হৈ গ'ল তাৰপিছত ই নম্বৰ দ্য বেবী ইজ বিং টেকেন কেয়াৰ অফ বাই দ্য মেইড এইটো পেচিভ ভইচ দি আছে প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্সৰ চ' এইটো এক্টিভ ভইচ কৰিলে হ'ব দ্য মেইড ইজ টেকিং কেয়াৰ অফ দ্য বেবী নেক্সট ই নম্বৰ আহিছোঁ দ্য ট্ৰী হাজ বিন আপৰুটেড এইটো প্ৰেজেণ্ট পাৰফেক্ট টেন্সৰ পেচিভ ভইচ দিয়া আছে ছাবজেক্ট আছে তাৰপিছত ভাৰ্ব আছে অবজেক্ট নাই বাক্যটোত তো আমাৰ বুজিব লাগিব যিহেতু অবজেক্ট নাই দ্য ট্ৰী হাজ বিন আপৰুটেড মানে গছটো বাগৰাই পেলোৱা হ'ল বা আপৰুটেড কৰা হ'ল তো আপৰুটেডটো কোনে কৰে ধুমুহাই কৰে চ' ইয়াতে ছাবজেক্টটো কি লিখিব লাগিব দ্য ষ্টৰ্ম দ্য ষ্টৰ্ম তাৰপিছত প্ৰেজেণ্ট পাৰফেক্ট টেন্সত লিখিলে হেজ তাৰপিছত আপৰুটেড তাৰপিছত দ্য ট্ৰী চ' ভইচত কোনে কিমান পালে কমেণ্ট ছেকশ্যনত কমেণ্ট কৰি জনাব এতিয়া আমি নেক্সট আহিছোঁ কাৰেক্ট টেন্স লৈ কাৰেক্ট টেন্সত দিয়া আছে ৰিৰাইট এনি 5 of the following sentences using the verbs given in brackets in their correct forms মানে correct tense a number দিয়া আছে you go to attend the party tonight এটো দুই ধৰণে কৰিব পাৰি এটো will you go তাৰপিছত to attend the party tonight এনেকৈ কৰিলে হ'ব নাইবা are you going to attend the party tonight the question mark দিব লাগিব b number if you have gone there you meet the celebrities এটো কৰিলে হ'ব if you have gone there you would have তাৰপিছত meet or past participle form লিখিব লাগিব met the celebrities তাৰপিছত c number don't linger we run out of time এটো present continuous tense লিখিব লাগিব don't linger we are running out of time next d number they finish the course by next month সাধাৰণতে next থকা বাক্য present future indefinite tense লিখিব লাগে so এইটো হ'ব they will finish হ'ব the course by next month e number it snow many times every winter in Frankfurt so এইটো প্ৰেজেণ্ট ইনডেফিনিট টেন্সত লিখিব লাগিব আৰু ছাবজেক্টটো যিহেতু ইট আছে তাৰ পাছত ছিংগুলাৰ নম্বৰ সেইকাৰণে স্ন'জ হ'ব ভাৰ্বৰ লগত এছ হ'ব এফ নম্বৰ জেন ৱেৰ হাৰ ব্লু জিন্স টুডে বাট ইউজুৱেলি শ্বি ৱেৰ্ছ এ স্কাৰ্ট অৰ এ ড্ৰেছ এইটো প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্সত লিখিব লাগিব জেন ইজ ৱেৰিং her blue jeans today but usually she wears a skirt or a dress g number milk be white etu universal truth mane sirohotto bakyo ase so milkor logot be verb present form ki bohibo milkor logot is bohibo so milk is white hobo tar bisot h number I do a lot of work today etu dui dhorone koribo pari I have prothomate I tar bisot have to do a lot of work today eneke likhilo hobo naiba I have done a lot of work today eneke likhilo hobo next aiso 8 number loi aru tar akote 7 number kone correct tense kimanta correct korile comment section to comment kori jonabo aru 8 number loi aiso 8 number preposition rewrite any four of the following sentences filling in the blanks with appropriate prepositions a number you can place the book dash the table yet on hobo b number the second world war broke dash on 1st September 1939 so broke logot out preposition hobo etu actually group verb hoy c number he is a font dash chocolate font logot of preposition bohe tar bisot d number patriotism consists dash the honesty of service consist logot sadhanote in aru of bohe kintu iyate in hobo e number one should not be blind dash once mistake blind or logot duta preposition bohe of aru to kintu iate dekhio nedekhar bhaujara boise tente ki hobo blind or logot to hobo f number Hilda took advantage dash jingoism ইয়াত preposition বহিব তাৰপিছত জি নম্বৰ I have full confidence dash your ability ইয়াত কনফিডেন্সৰ লগত ইন প্ৰিপজিশ্যন বহিব
সো প্ৰিপজিশ্যনত কোনে কিমান মাৰ্কছ পালে কমেণ্ট ছেকশ্যনত কমেণ্ট কৰি জনাব বা কোনে কিমানটা কাৰেক্ট কৰিব পাৰিলে কমেণ্ট ছেকশ্যনত কমেণ্ট কৰি জনাব এতিয়া আমি আহিছোঁ টেন্স ফৰ্মেশ্যন অফ সেন্টেন্সত টেন্স ফৰ্মেশ্যন অফ সেন্টেন্সত দিয়া আছে ৰিৰাইট এনি ফৰ অফ দ্য ফ্লোয়িং সেন্টেন্সেছ এজ এ ডাইৰেক্টেড মানে এটা কোৱেশ্চন দিয়া আছে আৰু ব্ৰেকেটত মানে কি কৰিব ডাইৰেকশ্যন দিয়া আছে কি কৰিব লাগিব সেইটো কৰিব লাগিব এনেকুৱা দিয়া আছে আই নো হি ইজ এ বাৰ্থ প্লেচ টাৰ্ন ইনটু সিম্পল সেন্টেন্স এইটো একচুৱেলি ভুল হৈছে ইয়াতে সিম্পল সেন্টেন্সে আছে এইটো ইয়াতে কমপ্লেক্স হ'ব লাগিছিল একচুৱেলি কমপ্লেক্স হ'ব লাগিছিল তেনে কমপ্লেক্স হ'লে এইটো হ'ব আই নো হোৱেৰ হি ৱাজ বৰ্ন B number দিয়া আছে if you do not study hard you will fail make it a compound sentence এইটো compound sentence কৰিব গ'লে এইটো হ'ব work hard or you will fail C number he leads a most unhappy life turn into exclamatory sentence ইয়াত exclamatory sentence কৰিব দিছে so এইটো হ'ব what an unhappy life he leads the mark of interrogation নহয় mark of exclamation দিব লাগিব Next আহিছোঁ D number লৈ very few metals are as precious as gold এইটো কৰিব দিছে change it into comparative degree কৰিলে হ'ব gold is most নহ'ব ইয়াত more হ'ব gold is more precious than most other metals gold is more precious than most other metals তাৰপিছত E number দিয়া আছে only Anita can do this make it negative without changing the meaning মানে অৰ্থৰ পৰিৱৰ্তন নোহোৱাকৈ নেগেটিভ কৰিব লাগিব সো এইটো হ'ব none but Anita can do this তাৰপিছত F number দিয়া আছে who does not wish to be happy make it assertive এইটো assertive sentence কৰিব দিছে interrogative sentence আছে so এইটো হ'ব everybody wishes to be happy next G number লৈ আহিছোঁ G number দিয়া আছে though he was poor he was happy make it a simple sentence এইটো simple sentence কৰিলে হ'ব in spite of his poverty he was happy so transformation of sentence তো কোনে কিমান মাৰ্কছ পালে কমেন্ট সেকশ্যনত কমেন্ট কৰি জনাব আৰু টোটেল out of 20 কিমান মাৰ্কছ পালে কমেন্ট সেকশ্যনত কমেন্ট কৰি জনাব আৰু ভিডিওটো ভাল লাগিলে অৱশ্যই মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখক আৰু বেল আইকনটো প্ৰেছ কৰি ৰাখক যাতে পৰৱৰ্তী ভিডিও আপলোড কৰাৰ লগে লগে সোনকালে নটিফিকেশ্যনটো পাই যায় আৰু পিছত এটা ভিডিওত লগ পোৱাৰ আশাৰে আজিৰ ভিডিওটো ইয়াতে সামৰণি মাৰিছোঁ ধন্যবাদ